আৰবান মিনিষ্টাৰ আমাৰ অশোক সিংহল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বিষয়টো অৱগত আছিলে। আমাক 4 কোটিতকৈ অধিক টকা দি গোটেই কেম্পাছ ডেভেলপমেণ্ট ইয়াৰে বাউণ্ডেৰী ৱালৰ পৰা আৰম্ভ কৰি ইয়াতে ৰাস্তাৰ পৰা আৰম্ভ কৰি গোটেই আজি যিটো হল গোটেইখিনি তাৰপাছতে মেচিনটো 83 লাখ টকা খৰচ কৰি আমি বহাবলৈ সক্ষম হ'লোঁ। আজি বহুত দিন ধৰি আমি আশা কৰি আছিলোঁ কেতিয়া আৰম্ভ কৰিব পাৰিম, কিয়নো আমাৰ সদায় এটা ঝামেলা আছিলে। জাবৰ জোঁথৰবোৰ আমি গোটাওঁ, টাউনৰ জাবৰ জোঁথৰবোৰ পেলাবলৈ জেগা নাছিলে আৰু ইয়াত পেলাই দম কৰিলে ৰাইজে বেয়া পাব। চ' সেইকাৰণে লগে লগে লৈ আহি ইয়াতে লগে লগে যদি আমি কম্পষ্টটো যদি কিবা কৰোঁ, প্ৰচেছ কৰি এতিয়াতো আজিতো আমি গমেই পাইছোঁ, দেখিছোঁ লগে লগে বটলবোৰ আমি বিক্ৰী কৰিছোঁ, লগে লগে ইয়াৰ পৰা যিটো সাৰ ওলাইছে লগে লগে। আৰু এইটো যদি চলি যায় মই ভাবোঁ যে এইটো এটা খুব ডাঙৰ প্ৰকল্প এটা আমাৰ সফল হৈছে আৰু চিলাপথাৰত এতিয়াৰ পৰা আৰু জাবৰ জোঁথৰৰ এই ঝামেলাটো নাথাকে। আৰু যিটো জাবৰ জোঁথৰ ইয়াত গোট খাব, ইয়াত লাগি থকা যিখিনি আমাৰ ৰাইজ আছে সিহঁতে লাভান্বিত হ'ব, আত্মসহায়ক গোটবোৰ লাভান্বিত হ'ব। আৰু আশা কৰিছোঁ ইয়াতকৈ আৰু ভালকৈ ভৱিষ্যতে আমি আৰু মডাৰ্ণ ৱেত কেনেকৈ কৰিব পাৰোঁ আমি পৰ্যালোচনা কৰি আছোঁ। চিলাপথাৰ অঞ্চলৰ কাৰণে এটা খুব ভাল দিন। চিলাপথাৰে আজি প্ৰথম ছলিড ৱেষ্ট মেনেজমেণ্টৰ এই প্লানটো উদ্বোধন কৰিলে আৰু ইতিমধ্যে ইয়াত বহুত যিখিনি আমাৰ লিগেচি ৱেষ্ট আছিলে, পুৰণা যিখিনি জাবৰ, সেইখিনি তেওঁলোকে তাৰ পৰা নোহোৱা কৰিলে আৰু এতিয়া ৰেগুলাৰলি তেওঁলোকে পূৰা জাবৰ নিষ্কাশন তেওঁলোকে সুন্দৰভাৱে কৰি থাকিব। আৰু ভাল লাগিছে যে 12টা ৱাৰ্ডৰ 6টা ৱাৰ্ডত ঘৰে ঘৰে গৈ এতিয়া তেওঁলোকে এই ৱেষ্টখিনি কালেক্ট কৰিবৰ কাৰণে সক্ষম হৈছে আৰু কম দিনৰ ভিতৰতে তেওঁলোকে 100% এইখিনি কালেক্ট কৰাৰ কাৰণেও তেওঁলোকৰ প্লেন আছে আৰু এইকেইটা দিনতে তেওঁলোকৰ হৈ যাব। ইয়াৰ পৰা চিলাপথাৰৰ যিটো আমাৰ জাবৰ জোঁথৰ যিখিনি এটা সমস্যা, এইটো এটা সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। পাৰিলে ইয়াত আৰু মডাৰ্ণ কিবা যদি সম্ভৱ হয় নিশ্চয় চৰকাৰে ভাবিব আৰু টাইম টু টাইম সেইখিনি ইয়াত এড হৈ থাকিব। ইয়ালৈ অহাৰ সৌভাগ্য হ'ল। এইটো ছলিড ৱেষ্ট মেনেজমেণ্টৰ যিটো আজি চেণ্টাৰ ইয়াত অপেনিং কৰিলে এটা মডাৰ্ণ ৱেত, এইটো দেখি অভিভূত হৈছোঁ। এইটো এটা অসমৰ মডেল। মই আমাৰ 2খন মিউনিচিপালিটিৰ অফিচিয়েল আৰু তেওঁলোকক ইয়ালৈ পঠাম, তাতো হৈছে। আৰু এই ধৰণে যদি কামবিলাক হয় অসমখন যে স্বচ্ছ হ'ব তাত কোনো আমি নিঃসন্দেহে ক'ব পাৰোঁ। আৰু স্বচ্ছ অভিযান প্ৰধানমন্ত্ৰীৰ যি আহ্বান আছিল সেইটো ইয়াত খুব শক্তিশালীভাৱে কৰিবৰ কাৰণে লৈছে। চিলাপথাৰখন এখন ঐতিহ্যমণ্ডিত ঠাই। চিলাপথাৰখন ধুনীয়া কৰি ৰখা, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত চিলাপথাৰ পৌৰসভাই যি উদ্যোগ লৈছে মই শলাগ লৈছোঁ আৰু তেওঁলোকক আজি এই দিনটোত মই অভিনন্দন। আৰবান মিনিষ্টাৰ আমাৰ অশোক সিংহল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বিষয়টো অৱগত আছিলে। আমাক 4 কোটিতকৈ অধিক টকা দি গোটেই কেম্পাছ ডেভেলপমেণ্ট ইয়াৰে বাউণ্ডেৰী ৱালৰ পৰা আৰম্ভ কৰি ইয়াতে ৰাস্তাৰ পৰা আৰম্ভ কৰি গোটেই আজি যিটো হল গোটেইখিনি তাৰপাছতে মেচিনটো 83 লাখ টকা খৰচ কৰি আমি বহাবলৈ সক্ষম হ'লোঁ। আজি বহুত দিন ধৰি আমি আশা কৰি আছিলোঁ কেতিয়া আৰম্ভ কৰিব পাৰিম, কিয়নো আমাৰ সদায় এটা ঝামেলা আছিলে। জাবৰ জোঁথৰবোৰ আমি